এয়া অন্নমুঠি বনাবলৈ চাউল ধুই আনিলোঁ, ধুনীয়াকৈ ধুই আনি থৈছোঁহি। আজি এয়া মাটি দালি বনাম, খাৰ দিম লগত। আৰু এই অমিতাটো আমাৰ এজন বাপে ঘৰত লাগিছিল, বাপজনে দিলেহি। কিন্তু তেখেতে অমিতা দিয়ে থাকে আৰু তেখেতৰ ঘৰত ইমান ধুনীয়াকৈ লাগে যে গতিকে দিয়েহি, বৰ ভাল লাগে। তেখেত আমাৰ অতি প্ৰিয়, গতিকে নামটো নকওঁ, ক'লে আকৌ আমাৰ লগৰসকলৰ হিংসা লাগিবতো, সেইকাৰণে নকওঁ। তাৰপিছতে এয়া এটি জাতিলাও দিছে, জাতিলাওটিও আজি বনাম। জাতিলাওটি কেনেকৈ বনাওঁ কি কৰোঁ মই আপোনালোকক দেখাম বাৰু পিছত। তাৰপিছত এয়া এডোখৰ কাঠ আলু দিছে, কাঠ আলুডোখৰ মই মাটিদালিতে দিওঁ নেকি অকণমান, তাকে ভাবিছোঁ। দিলে ভাল লাগিব চাগে, কাঠ আলুটো মাটি দালিত খাই আপোনালোকে জানে। গতিকে মই এয়া দিম বুলি ভাবি এয়া লৈছোঁ কাটিবলৈ। লগতে এইটো পিঁয়াজ এটা লৈছোঁ, নহৰু এটা লৈছোঁ, আৰু লগতে এয়া কালি অলপ মাছ লৈছিলোঁ, মাছে থৈ দিছোঁ। এয়া মাছৰ মাথা, মাছ আছে, কেইপিচমান মাছ আছে। এই মাছ কেইপিচ তাৰে কেইপিচমান ভাজিম, নতুবা কিবা এটা বনাম আৰু ভাজিয়ে খাওঁ যেন পাইছোঁ। এয়া এতিয়া লৈছোঁ বনাবলৈ, আপোনালোকে চাই থাকিব। মই বনোৱাটো নেদেখাওঁ আৰু পিছে কটাটোহে দেখাওঁ। অন্নমুঠি পাতিলোঁ কৃষ্ণ বুলি, গতিকে এতিয়া মই এই দাইলকণ ধুই ল'ম ধুনীয়াকৈ। ইয়াৰ বাকলিয়েদি বনালে বেছি ভাল লাগে, কিন্তু বাকলিটো মই উঠাই দিম, অকণমান বাকলিটো উঠাই দিম। এই মই আমাৰ দেওৰজন আহিছিলে গুৱাহাটীৰ পৰা, তেওঁ আনিছিলে মাটি দাইলকেইটা বিৰাট ডাঙৰ ডাঙৰ, চাওক ইমান ডাঙৰ ডাঙৰ। আপোনালোকে ইমান ডাঙৰ ডাঙৰ মাটি দাইল দেখিছে? বৰ খাবলৈ ভাল বাৰু। এয়া দালিখিনি ধুই আনিলোঁ ধুনীয়াকৈ, এটা এটা বাকলি থাকিব দিছোঁ, তেতিয়া ভাল লাগে খাই। এতিয়া মই কুকাৰত তুলি দিম, কুকাৰত দি দিছোঁ। তাৰপিছতে এইটো কাটিম, কাটিবলৈ অলপ কষ্ট আছে অমিতা দেই। কিছু লোকে কয় কিনো দেখুৱাব লগা কথা, ৰন্ধাটোনো কি দেখাব লগা কথা ন। তথাপিও মানে আচলতে কোনোবাই যদি এটা বস্তু দিয়ে, বাৰীৰ বস্তু এটা দিয়ে, কিনি খোৱাতকৈও কিবা অমৃত খোৱাৰ নিচিনা লাগে নহয় বাৰু। বন্ধু বান্ধৱী বা ঘৰৰ কোনোবা মানুহ আহিলে বা লৈ আহিলে হাতত এনেকুৱা বস্তুবিলাক, ঘৰুৱা বস্তুবিলাক সঁচাকৈ পালে বহুত আনন্দ লাগে। গতিকে তেখেতক আমাৰ ফালৰ পৰা ধন্যবাদ জনাইছোঁ। তেখেত আমাৰ সংগী হ'লেও নিজৰ ভাই বাই ভনী ককাই ভাইৰ নিচিনা। গতিকে তেখেতে আমাক যিখিনি মৰম কৰে, যিখিনি মানে হেৰি কৰে, সেইখিনি আমি কেতিয়াও পাহৰিব নোৱাৰোঁ। গতিকে মই তেখেতক আজি অমিতাটোৰ কাৰণেই মই আজি ভিডিঅ'টো কৰিলোঁ। অমিতা, জাতিলাও আৰু কাঠ আলু, এই কাঠ আলুটো কিন্তু ঘৰুৱা বস্তু, তেখেতে যে ইমান মৰমত লৈ আহিছে আমালৈ, গতিকে আমি তেখেতক সন্মান জনাবই লাগিব। তেখেতৰ কথা, তেখেতৰ বস্তুটো আমি খাবই লাগিব ভালকৈ, নহয় জানো? এয়া সেইকাৰণে মই এয়া কাটি কুটি লৈছোঁ, অকণমান কাটি লওঁ। মই অমিতাখিনি কাটি ল'লোঁ, এয়া ডাঙৰ ডাঙৰকৈ কাটি লৈছোঁ। কাটি লৈ এতিয়া মই দাইলত দি দিম।
এইপিনে ভাতৰ হুইচেলো মাৰিব হ'ল। তাৰপিছতে বনাই আছোঁ লাহে লাহে। ইয়াৰ লগতে মই এতিয়া অকণমান হালধি নিমখ দিম, দি পেলাই তুলি দিম। খুন্দি লৈছোঁ তেল মাৰিবৰ কাৰণে, আৰু এয়া মাছকেইডোখৰ ফ্ৰাই কৰি লৈছোঁ। ফ্ৰাই কৰি লৈছোঁ। ৱাও, কি ধুনীয়া বনাইছে নহয়। এইয়া আৰু মজা আছে, খাম আজি। এনেকুৱা ধুনীয়া তৰকাৰী হৈছে নহয়, কি ক'ম আৰু, ক'বলৈ ভাত খাই নাই মুঠতে আৰু। হ'লে একোৱেই নালাগা, এই দালিটো যদি মোৰ হয় নহয় ভাতৰ লগত, মানে মই চব পাহৰিম আৰু। এনেকুৱা ভাল পাওঁ মানে মই। আপোনালোকে ভাল পায়নে বাৰু ক'বচোন দেই, কমেণ্টত জনাব।